নমস্কাৰ মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, এতিয়াৰ পৰা আৰু 10 মিনিটত নাপাব অনলাইন ডেলিভাৰী সামগ্ৰী। অনলাইন ডেলিভাৰী বয়ক লৈ গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত। 10 মিনিটতে ডেলিভাৰীত বাধা আৰোপ কেন্দ্ৰীয় চৰকাৰৰ। 10 মিনিটত এতিয়া আৰু নাপাব অনলাইন ডেলিভাৰী সামগ্ৰী। অনলাইন ডেলিভাৰী বয়ক লৈ গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত। 10 মিনিটতে ডেলিভাৰীত বাধা আৰোপ কেন্দ্ৰীয় চৰকাৰৰ। অনলাইন ডেলিভাৰী কোম্পানীৰ সৈতে এই সন্দৰ্ভত শ্ৰম বিভাগৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক। ছুইগি, জমাটো আদি কোম্পানীৰ সৈতে আলোচনা বিভাগীয় মন্ত্ৰীৰ। আৰু এই বৈঠকৰ পিছতে ব্লিংকিটে আঁতৰালে 10 মিনিটতে ডেলিভাৰীৰ প্ৰতিশ্ৰুতি। অনলাইন ডেলিভাৰী কৰা সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, তীৰ্থনগৰী হাজোত বাতিল কৰা হ'ল বুলবুলি চৰাইৰ যুঁজ। ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ বাতিল ঘোষণা হয়গ্ৰীৱ মাধৱ খেল পৰিচালনা সমিতিৰ। উল্লেখযোগ্য যে হাজোৰ মাধৱ মন্দিৰত প্ৰতি বছৰে মাঘৰ বিহুত অনুষ্ঠিত হয় এই বুলবুলি চৰাইৰ যুঁজ। কিন্তু এইবাৰ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে বাতিল কৰা হৈছে এই বুলবুলি চৰাইৰ যুঁজ। পৰৱৰ্তী খবৰ, আজিৰ পৰা ছিংগাপুৰৰ আদালতত আৰম্ভ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া। ছিংগাপুৰৰ কৰনাছ আদালতত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিছিল। প্ৰাথমিক তদন্তত সন্দেহজনক একো পোৱা নাছিল ছিংগাপুৰ আৰক্ষীয়ে। ইয়তত থকা আটাইকেইজন প্ৰৱাসী অসমীয়াকো জেৰা কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। লগতে জুবিন গাৰ্গ থকা হোটেল পান পেচিফিকতো কৰিছিল তদন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি ছিংগাপুৰত এজাহাৰ দিছিল দুলু আহমেদে। আৰু দুলু আহমেদৰ পৰা তথ্য প্ৰমাণ সংগ্ৰহ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে। আৰু এতিয়া কৰনাছ আদালতত উপস্থাপন হ'বলগীয়া তথ্যৰ প্ৰতি দৃষ্টি ৰাখিছে সকলোৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত পুনৰ আটক বাংলাদেশী নাগৰিক। ঘন কুঁৱলীৰ সুযোগ লৈ সংগোপনে অনুপ্ৰৱেশ ভাৰতৰ ভূমিত। সীমান্তৰ জৰডোঙাত মহম্মদ মাছুদ নামৰ এগৰাকী বাংলাদেশীক আটক BSFৰ। পৰৱৰ্তী খবৰ, শিৱসাগৰক ধুবুৰী বনাম বুলি কৰা মন্তব্যৰ পিছতে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে সৌদ অসম ছাত্ৰ সন্থা। সৌদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে গৌৰৱ গগৈ আৰু ৰেজাউলৰ বৰ অসম আমি নিবিচাৰোঁ। বাংলাদেশী মূলৰ ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী সজাবলৈ বিচৰা মন্তব্যত গৌৰৱ গগৈয়ে হাততালি বজাব নালাগিছিল। কংগ্ৰেছ তথা গৌৰৱ গগৈক লৈ এই গৰ্জন সৌদ অসম ছাত্ৰ সন্থাৰ। ৰেজাউলৰ মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক। এই মন্তব্য উৎপল শৰ্মাৰ। উৎপল শৰ্মাই লগতে কয় গৌৰৱ গগৈৰ সন্মুখত ৰেজাউলে কৰা দুঃসাহস গৰিহণাৰ যোগ্য। ৰেজাউল কৰিমৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰ দাবী সৌদ অসম ছাত্ৰ সন্থাৰ। এনে মন্তব্যৰ পৰা ৰেজাউল আৰু কংগ্ৰেছ বিৰত থাকিবলৈ আহ্বান। ৰেজাউল কৰিম আৰু কংগ্ৰেছক বিৰত থাকিবলৈ আহ্বান জনাইছে আছুৱে। ৰেজাউলে দিয়া প্ৰত্যাহ্বানৰ সন্মুখীন কংগ্ৰেছ হ'ব লাগিব। ৰেজাউল কৰিমৰ দৰে ব্যক্তিৰ মুখত এনে মন্তব্যই ওলাব। কিন্তু ৰেজাউলৰ বক্তব্যৰ সময়ত হাততালি মাৰি থকা বৰ কোন? হাততালি মৰা মানুহৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব? ৰেজাউল কৰিমক এনে মন্তব্য নকৰিবলৈ সকিয়নি আছুৰ। পৰৱৰ্তী খবৰ, দৰভংগা ৰাজবংশৰ অন্তিম মহাৰাণী কামসুন্দৰী দেৱীৰ দেশবাহান। বাৰ্ধক্যজনিত কাৰণত 94 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ মহাৰাণী কামসুন্দৰীৰ। উল্লেখযোগ্য যে মহাৰাণী কামসুন্দৰী দেৱী আছিল দৰভংগা ৰাজৰ অন্তিম মহাৰাজ ধীৰাজ কামেশ্বৰ সিঙৰ তৃতীয় পত্নী। আৰু ভাৰত চীন যুদ্ধৰ সময়ত 600 কেজি সোণ ভাৰত চৰকাৰক দান কৰিছিল
মহাৰাণী কামসুন্দৰীয়ে। পৰৱৰ্তী খবৰ, ৭৮ বছৰৰ পাছত সলনি হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। প্ৰধানমন্ত্ৰী মোদীৰ নতুন ঠিকনা ক'ত, চাওঁ আহক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি মকৰ সংক্ৰান্তিৰ শুভ দিনটোত তেওঁৰ নতুন কাৰ্যালয়লৈ যাত্ৰা কৰিব। ভাৰতৰ স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰাৰ পাছত এইটোৱে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা PMৰ ঠিকনা সলনি কৰা হৈছে। বৰ্তমানলৈকে চাউথ ব্লকত থকা এই কাৰ্যালয়টো এতিয়া ৰায়চিনা পাহাৰৰ সমীপত নিৰ্মাণ কৰা চেণ্ট্ৰেল ভিষ্টা এক্সিকিউটিভ এনক্লেভলৈ স্থানান্তৰ কৰা হ'ব। এই নতুন স্থানটোক সেৱা তীৰ্থ বুলি নামাকৰণ কৰা হৈছে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসনকালতে নিৰ্মিত নৰ্থ ব্লক আৰু চাউথ ব্লক আছিল ভাৰতীয় প্ৰশাসনৰ মূল কেন্দ্ৰ। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ৰ পৰাই চাউথ ব্লকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে কাম কৰি আহিছে, কিন্তু এতিয়া সেই পুৰণি পৰম্পৰাৰ অন্ত পৰিবলৈ গৈ আছে। পৰৱৰ্তী খবৰ, চৰকাৰ বিৰোধী প্ৰতিবাদত ইৰাণত ভয়াৱহ পৰিস্থিতি। আৰু এই ভয়ংকৰ প্ৰতিবাদত এই পৰ্যন্ত ১২,০০০ লোকে হেৰুৱাইছে প্ৰাণ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য। ইৰাণৰ নিৰাপত্তা বাহিনীৰ হাতত প্ৰায় ১২,০০০ লোকে প্ৰাণ হেৰুৱাইছে। ইৰাণ ইণ্টাৰনেশ্যনেল নামৰ এটা ৱেবছাইটত এই দাবী কৰা হৈছে। এই ৱেবছাইটত লিখা হৈছে যে ইৰাণৰ আধুনিক ইতিহাসৰ আটাইতকৈ বৃহৎ হত্যাকাণ্ড এয়া। সমগ্ৰ ইৰাণতে এতিয়া দেশখনৰ নাগৰিক ওলাই আহিছে পথলৈ, সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। ইৰাণ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দেশখনৰ জনতাই। বিগত বহুদিনৰ পৰা এই প্ৰতিবাদ অব্যাহত আছে ইৰাণৰ প্ৰতিটো প্ৰান্তত। ইফালে ইৰাণ ইণ্টাৰনেশ্যনেল নামৰ ৱেবছাইটটোত উল্লেখ কৰা এই সংখ্যা আনুমানিক সংখ্যাৰ তুলনাত বহুগুণেই বেছি। এই প্ৰতিবেদনত লিখা হৈছে যে ৰেভলিউচনাৰী গাৰ্ডছ আৰু বাজিজ বলৰ দ্বাৰা সৰ্বাধিক হত্যা কৰা হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ নিৰ্দেশ মৰ্মেই ৮ আৰু ৯ জানুৱাৰীৰ নিশা সৰ্বাধিক লোকক হত্যা কৰা হৈছিল। হত্যা কৰা ১২,০০০ লোকৰ ভিতৰত অধিক সংখ্যকেই ৩০ বছৰ বয়সৰ তলৰ যুৱক যুৱতী আছিল। অৱশ্যে ইৰাণ চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই। উল্লেখযোগ্য যে ইৰাণৰ মৌলবী ব্যৱস্থা সম্পূৰ্ণৰূপে শেষ কৰাৰ দাবী উত্থাপন কৰি আহিছে প্ৰতিবাদকাৰীসকলে। ১৯৭৯ চনৰ পৰা দেশখনত চলি থকা শাসন ব্যৱস্থা বা শাসনকাৰীক আঁতৰাবলৈ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে। প্ৰতিদিনে ইৰাণত প্ৰতিবাদৰ ফলত অশান্তি বৃদ্ধি পাই গৈ আছে আৰু প্ৰতিবাদী কাৰ্যসূচীক শুকুৰবাৰে আলী খামেনিয়ে নিন্দা কৰে। এনে পৰিস্থিতি সংঘটিত হৈছে যি সময়ত এক চিন্তনীয় আন্তঃৰাষ্ট্ৰীয় পৃষ্ঠভূমি গঢ় লৈ উঠিছে। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত সোমবাৰে ২৫% অধিক শুল্ক আৰোপ কৰিছিল। পৰৱৰ্তী খবৰ, মাঘ বিহুৰ পিছত ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় ১৫০০ বিঘা বেদখলকৃত ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ। আৰু ইতিমধ্যে জাৰি কৰা হৈছে জাননী। নিজেই ঘৰ বাৰী ভাঙি আঁতৰি যাওক বেদখলকাৰীসকল। চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা সকললৈ এইদৰে শেষ সকিয়নি প্ৰশাসনৰ। মাঘ বিহুৰ পিছতে ৰাজ্যত চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ১৫০০ বিঘা বেদখলকৃত ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ। বিহুৰ পিছতে যোগী গুফাত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। কৰিয়া পাহাৰ আৰু ভৰালকুণ্ডি বিল গাঁৱত এই সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়। ২৩ জানুৱাৰীৰ পূৰ্বে ঘৰ বাৰী ভাঙি নিবলৈ বেদখলকাৰীক নিৰ্দেশ দিয়া হৈছে।